নমস্কাৰ বন্ধু বান্ধৱীসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম জব আপডেট অফিচিয়েল। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ বাবে লৈ আহিছোঁ এটা ভাল প্ৰাইভেট জব আপডেট পুৰবী ডায়েৰীৰ পৰা। আৰু যদি আপুনি গ্ৰেজুৱেট পাছ কৰি ঘৰতে এনেই বহি আছে তেনেহ'লে এই জবটো আপোনাৰ বাবে পাৰফেক্ট হ'ব। এই ৰিক্ৰুটমেণ্টটো আহিছে পুৰবী ডায়েৰীৰ পৰা আৰু তাত পোষ্ট ওলাইছে এছিষ্টেণ্ট চেলছ এণ্ড ডিষ্ট্ৰিবিউশ্যনৰ কাৰণে। যদি আপুনি ইণ্টাৰেষ্টেড হয় তেতিয়াহ'লে আৰু ইলিজিবল হয় এপ্লাই কৰিব পাৰে। অনলাইন এপ্লাই ষ্টাৰ্ট হৈ গৈছে 30 মাৰ্চৰ পৰা আৰু লাষ্ট ডেট হৈছে 18 এপ্ৰিল 2026। আৰু ইয়াত দেখিবলৈ পাইছে নেম অফ পোষ্ট এছিষ্টেণ্ট চেলছ এণ্ড ডিষ্ট্ৰিবিউশ্যন। কিমান পোষ্ট আছে মেনশ্যন কৰা নাই। জব লোকেশ্যনসমূহ হৈছে গুৱাহাটী, নগাঁও এণ্ড বঙাইগাঁও। আৰু এজ লিমিট 30 বছৰতকৈ বেছি হ'ব নালাগিব 1 জানুৱাৰী 2026লৈকে। আৰু পে হৈছে বছৰি 4,55,000 টকা, মানে মাহে 35,000 প্লাছ দৰমহা পাব। আৰু কোৱালিফিকেশ্যন লাগিব গ্ৰেজুৱেট পাছ কৰিলেই আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু এক্সপেৰিমেণ্ট 1 year থাকিলে প্ৰিফাৰেঞ্চ দিয়া হ'ব। যিকোনো চেলছ বা ডিষ্ট্ৰিবিউশ্যন ইন ডায়েৰী বা FMCG কোম্পানীত। আৰু কোম্পানীয়ে কিছুমান কমিউনিকেশ্যন স্কিলছ বিচাৰিছে। ভাল কমিউনিকেশ্যন স্কিলছ থাকিব লাগিব বুলি উল্লেখ কৰিছে। কম্পিউটাৰ নলেজ MS Excel MS Wordৰ ওপৰত নলেজ থাকিব লাগিব, প্লাছ 2 হুইলাৰ থাকিব লাগিব, প্লাছ এণ্ড্ৰইড মোবাইল থাকিব লাগিব। আৰু লেংগুৱেজ আছামিজ জানিব লাগিব, হিন্দী বা ইংলিছৰ ভিতৰত যিকোনো এটা জানিব লাগিব। আৰু বয়স ইতিমধ্যে ক'লোৱে 30ৰ ওপৰত হ'ব নালাগিব। আৰু এতিয়া এপ্লাই কেনেদৰে কৰিব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে অনলাইন মাধ্যমেৰে এপ্লাই কৰিব লাগিব। প্ৰথমে ইম্পৰ্টেণ্ট ৱেব লিংক ছেকশ্যনত যাব লাগিব। তাৰপিছত অনলাইন ৰেজিষ্ট্ৰেশ্যন ফৰ্ম ক্লিক কৰিব লাগিব আৰু ৰেজিষ্ট্ৰেশ্যন কমপ্লিট কৰিব লাগিব। তাৰপিছত লগ ইন কৰিব লাগিব। পাৰ্চনেল আৰু এডুকেশ্যনেল ডিটেইলছ আৰু নেচেছেৰী বায়'ডাটাসমূহ ডকুমেণ্টছসমূহ আপলোড দিব লাগিব, ছাবমিট কৰিব লাগিব লাষ্টত। আৰু প্ৰিণ্ট আউট কপি এটা উলিয়াবলৈ নাপাহৰিব। আৰু ইতিমধ্যে অনলাইন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে 30 মাৰ্চৰ পৰা আৰু শেষ তাৰিখ 18 এপ্ৰিল 2026। গতিকে আপোনালোকে দেৰি নকৰিব, নহ'লে মিছ হৈ যাব পাৰে। আজিয়ে এপ্লাই কৰক। আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰি দিব আৰু কিবা সুধিবলগীয়া থাকিলে কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেধৰণৰ জব আপডেট পাই থাকিব।